নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ 2025 বৰ্ষত অহা শিক্ষা বিষয়ৰ প্ৰশ্নকাকতখনৰ 4 নম্বৰ আৰু 6 নম্বৰৰ প্ৰশ্নবিলাকৰ বিষয়ে। আহাচোন প্ৰথমে আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আহিছে, তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা। 3 নম্বৰ 4 × 10 40। এইত আছে অসম মাধ্যমিক শিক্ষা আইনত অৰ্থাৎ 1961 চনত উল্লেখ কৰা 4টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। এইকেইটা হ'ল উত্তৰত এই আইনখন সমগ্ৰ অসমতে বলবৎ হ'ব। 2 নম্বৰ অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। তৃতীয়তে চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ পৰিচালনা উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা বোৰ্ড নামেৰে এখন বোৰ্ড স্থাপন কৰিব। আৰু 4 নম্বৰটো হ'ল মাধ্যমিক শিক্ষা বোৰ্ডৰ সচিবজনক চৰকাৰে নিয়োগ কৰিব। 2 নম্বৰ প্ৰশ্নটো আহিছিলে, অৰ্থাৎ বি প্ৰশ্নটো আহিছিলে, অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী। পাঠ্যক্ৰম প্ৰস্তুত কৰা, পৰীক্ষা পৰিচালনা কৰা, প্ৰমাণপত্ৰ প্ৰদান কৰা, জলপানী বা পুৰস্কাৰ ব্যৱস্থা বা বিতৰণ বোৰ্ডে কৰিব। এনেকুৱা বিভিন্ন ধৰণৰ আছে, যিকোনো 4টা লিখিলেই হ'ল। চি অসমৰ মাধ্যমিক শিক্ষাৰ মূল সমস্যা আলোচনা কৰা। ইয়াত অকণমান বহলকৈ দিয়া আছে, মই যিমান পাৰোঁ চমুকৈ ক'বলৈ আৰম্ভ কৰিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। প্ৰথমটো হ'ল বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। দ্বিতীয়টো হ'ল ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। তৃতীয়টো হ'ল প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ। চতুৰ্থটো হ'ল স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থা। বা আমি আৰু বিভিন্ন ইয়াত সমস্যা আছে, সেই সমস্যাখিনি আমি লিখিব পাৰোঁ। যেনে ধৰা আন্তঃগাঁথনিৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ বিষয়ে লিখিব পৰা যায়। ডিটো হ'ল অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। 1 নম্বৰ উত্তৰত আমি লিখিছোঁ, স্কুললৈ নোযোৱা ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ সুবিধা প্ৰদান কৰা, অৰ্থাৎ সাৰ্বজনীন শিক্ষা প্ৰদান কৰা। আত্মনিৰ্ভৰশীল কৰি তুলিবৰ কাৰণে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহ আয়ত্ত কৰা। স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজিৰ ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকলক নিজ নিজ বৃত্তিৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰা। জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ়ি তুলি বঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঢ় দিবৰ বাবে বাঞ্ছিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠন কৰাত সহায় কৰা। ই নম্বৰটো আছিলে পত্ৰযোগে বা ডাকযোগে দিয়া শিক্ষাৰ 4টা সুবিধা। অৰ্থাৎ আমি সুবিধাখিনি এনেধৰণে ক'ব পাৰোঁ। নম্বৰ 1, আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক হিচাপে পত্ৰযোগে শিক্ষাই বিভিন্ন কাৰণত বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত ব্যক্তিসকলক সুবিধা প্ৰদান কৰে। দ্বিতীয়তে কলা, হস্তশিল্প আদিৰ দৰে বিষয়বোৰত প্ৰতিভা থকা লোকসকলৰ এই পদ্ধতিৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশ ঘটাব পাৰে। 3 নম্বৰটো হ'ল মিতব্যয়ী শিক্ষা ব্যৱস্থা। আৰু চতুৰ্থটো হ'ল নিজৰ সুবিধা অনুযায়ী পঢ়া শুনা কৰিব পাৰে, অৰ্থাৎ আত্মশিক্ষণত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ পাছৰ এফটো হ'ল দূৰ শিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ। কেইবাটাও আছে, ইয়াত আমি এইকেইটাই লিখিছোঁ। ইয়াত শিকাৰুসকলৰ সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। ই শিক্ষা প্ৰক্ৰিয়াটোৰ ব্যক্তিগতকৰণৰ প্ৰতিনিধিত্ব কৰে। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যোগাযোগ দ্বৈত পথ সম্ভৱ কৰি তোলে। ই শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াটোক আনুষ্ঠানিক ভিত্তিক কৰি তোলে। ইয়াৰ উপৰি বহুত আছে। যিটো হ'ল বিদ্যালয়ত শাৰীৰিক শিক্ষা কেনেধৰণে প্ৰদান কৰিব পাৰি। বিদ্যালয়ৰ শাৰীৰিক শিক্ষা আমাৰ প্ৰতিটো স্তৰতে বেলেগ বেলেগ পৰ্যায়ত আছে। আমি প্ৰতিটো পৰ্যায়ৰ বিষয়ে প্ৰথম আমি প্ৰাথমিকৰ কথা যদি চাওঁ, বিভিন্ন খেলা ধূলাৰ মাজেদি প্ৰাথমিক বিদ্যালয়সমূহত শাৰীৰিক শিক্ষা প্ৰদান কৰিব পাৰি। উচ্চ প্ৰাথমিক স্তৰত ব্যায়াম, শৰীৰ চৰ্চা, যোগ, ড্ৰিল, স্কাউট গাইড আদি অন্তৰ্ভুক্ত কৰি বা বিভিন্ন ধৰণৰ আহিলা পাতিৰ জৰিয়তে বিদ্যাৰ্থীৰ পাৰদৰ্শিতা বা শাৰীৰিক দিশত শিক্ষা প্ৰদান কৰিব পাৰি। উচ্চ মাধ্যমিক পৰ্যায়ত ব্যায়াম, শৰীৰ চৰ্চা, যোগ, ধ্যান, সাঁতোৰ আদি শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি আৰু
দলীয়ভাৱে খেল ধেমালি বিভিন্ন ধৰণৰ কেম্প প্ৰতিযোগিতা আদি উপৰিও কৰাৰ উপৰিও NCC স্কাউট গাইড সমাজ সেৱা আদি বিভিন্ন কামত নিয়োজিত কৰি শাৰীৰিক শিক্ষা প্ৰদান কৰিব পাৰি। H2 হ'ল মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা। মূল্যবোধ শিক্ষাৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় হয়। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ সৎ চৰিত্ৰ গঠনত সহায় হয়। এই শিক্ষাই সামাজিক দক্ষতা বৃদ্ধিত সহায় কৰে আৰু ই জাতীয় সংহতি বিকাশত সহায় কৰে। গতিকে এই দিশকেইটাৰ ওপৰত ভিত্তি কৰি আমাৰ মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰিবলৈ গৈছে। ই বিজুলী চমকৰ দৰে হঠাতে সংঘটিত হয়। সামগ্ৰিকতা বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। ই পৰ্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে। অন্তৰ্দৰ্শন বৌদ্ধিক স্তৰৰ লগত জড়িত। সাধাৰণ মানুহতকৈ উচ্চ বুদ্ধিসম্পন্ন ব্যক্তিৰ ইয়াৰ বহুল প্ৰয়োগ দেখিবলৈ পোৱা যায়। শিক্ষণৰ ফলাফল আৰু পৰিণামৰ যিটো নীতি তাৰ শৈক্ষিক তাৎপৰ্য উল্লেখ কৰিবলৈ গৈছে। ইয়াত আমি এনেধৰণে ক'ব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে শিক্ষকে পুৰস্কাৰ প্ৰশংসাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক উৎসাহ কৰিব পাৰে। বিভিন্ন ধৰণৰ শাস্তিমূলক ব্যৱস্থা ত্যাগ কৰি ফলপ্ৰসূ কৰিবৰ কাৰণে বিভিন্ন কৌশল প্ৰয়োগ কৰিব পাৰে। শিক্ষকসকলে শ্ৰেণীকোঠাত আনন্দদায়ক কৌশল প্ৰয়োগৰ মাধ্যমে শিক্ষণৰ ফলাফল অধিক শক্তিশালী কৰিব পাৰে। ঋণাত্মক প্ৰভাৱবিলাকৰ পৰা আঁতৰত থাকি আৰু নিৰানন্দ কথাবোৰ কোৱাৰ বিপৰীতে হাস্যমুখী বা এনেকুৱা আনন্দদায়ী কেতবোৰ কথা আলোচনাৰ জৰিয়তে বিষয়বস্তু আগবঢ়াই লৈ যাব লাগে। বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ লিখিবলৈ আহিছিলে কেত। বিস্মৃতিৰ 4টা কাৰণ হৈছে শাৰীৰিক কাৰণ, যিহেতু বৃদ্ধাৱস্থা, মগজুত আঘাত, শাৰীৰিক ক্লান্তি বা ভাগৰ হ'লে, ৰাগিয়াল দ্ৰব্য সেৱন কৰিলে, এনেকুৱা ধৰণৰ কেতবোৰ বহুতো কাৰক আছে। আমি ইয়াতে 4টা উল্লেখ কৰিছোঁ। এইটো এটা কমন কুৱেশ্যন। মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। ইয়াত এই বাক্যশাৰী উল্লেখ কৰিছিল প্ৰখ্যাত মনোবিদ J.M. ৰছে। তেওঁ বিখ্যাত গ্ৰন্থ গ্ৰাউণ্ড ৱৰ্ক অফ এডুকেশ্যনেল চাইক'লজিত ইয়াৰ দ্বাৰা মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্বন্ধৰ বিষয়ে আলোচনা কৰা হৈছে। কিয়নো মনোযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক নিবদ্ধ কৰা হয়। আগ্ৰহ মনৰ এনে এক অৱস্থা যি মনোযোগ লৈ উঠাৰ ক্ষেত্ৰত ইন্ধন যোগায়। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে মনোযোগ আৰু আগ্ৰহ এটাৰ পৰা আনটোক পৃথক কৰিব নোৱাৰি। প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰতে মনোযোগ সৃষ্টি হ'বৰ কাৰণেও আগ্ৰহৰ প্ৰয়োজন আৰু আগ্ৰহ সৃষ্টি হ'লে মনোযোগ সক্ৰিয় হয়। সেয়েহে এই কথাষাৰৰ লগত মেকডুগলেও এষাৰ কথা উল্লেখ কৰিছিল, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা, মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মতে। এনেধৰণেই এইটো লিখিব পাৰি 4 মাৰ্কত। এমটো আছে মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা বৈশিষ্ট্য। প্ৰথমটো হ'ল আৱেগিকভাৱে স্থিৰ হয়, শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ হয়। তৃতীয়তে হ'ল যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে সমস্যাত, আৰু ব্যক্তিৰ মানসিক ৰোগৰ পৰা মুক্ত হয় আৰু সদায় কি হয়, মটিভেশ্যনেল হয়। শিক্ষা আৰু নম্বৰটো আছে শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক যিবিলাক দিশ, সেই ক্ষেত্ৰত আমাৰ গঠন কৰা পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। মনোবৈজ্ঞানিক অভিক্ষাসমূহৰ ফলাফলক অৰ্থপূৰ্ণ কৰিবৰ কাৰণে মনোবিজ্ঞানৰ প্ৰয়োজন। পৰিসংখ্যা বিজ্ঞানে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ তুলনামূলক অধ্যয়ন বা বিশ্লেষণ কৰে। শিক্ষাৰ্থীৰ ভৱিষ্যত সম্ভাৱনীয়তা সম্পৰ্কে নিৰ্দেশনা আগবঢ়োৱাৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানে সহায় কৰে। ইয়াৰ পিছত বাৰংবাৰতা বহুভুজ কাক বোলে, তলত দিয়া তথ্যসমূহৰ পৰা বাৰংবাৰতা বহুভুজ অংকন কৰা, এইটো আছিলে। লেখচিত্ৰ ব্যৱহাৰ কৰিছে। আমি প্ৰথমে লিখি লৈছোঁ বাৰংবাৰতা বহুভুজ কাক বোলে। পৰিসংখ্যা বিজ্ঞানত বহুলভাৱে প্ৰয়োগ হোৱা লেখচিত্ৰ হ'ল বাৰংবাৰতা বহুভুজ। ইয়াৰ দ্বাৰা শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুৰ ওপৰত বাৰংবাৰতাবোৰ ৰেখাৰ দ্বাৰা অংকন কৰা হয়। এই চিত্ৰত বাৰংবাৰতাবোৰৰ বিন্দুৰে চিহ্নিত কৰি একাধিক্ৰমে সংযোগ কৰা হয়। ইয়াত আমি
x আৰু y অক্ষ অংকন কৰিছোঁ। ইয়াত যিহেতু আটাইতকৈ সৰু শ্ৰেণীৰ অন্তৰালটো 40 to 44, পৰাপক্ষত বাৰংবাৰতা বহুভুজ অংকন কৰিবলৈ হ'লে ওপৰলৈ এঘৰ বা তললৈ এঘৰ বাৰংবাৰতা আৰু যিটো শ্ৰেণীৰ অন্তৰাল বহাই ল'ব লাগে। ইয়াত যিহেতু যিখিনি দিয়া আছে সেইখিনিকে লিখিব লাগে। এতিয়া ধৰা এইটো 35 to 39 হ'ব তলৰ শাৰী, ওপৰৰ শাৰী হ'ব। এইবাৰ আহিলে 6 মাৰ্কৰ প্ৰশ্ন উত্তৰ। পৰিৱেশ শিক্ষা কাক বোলে? পৰিৱেশ শিক্ষাৰ নীতিসমূহ আলোচনা কৰে। ইয়াত সমগ্ৰভাৱে বহলভাৱে এনেধৰণে লিখি থোৱা আছে। চমুকৈ মই ক'ম, পৰিৱেশ শিক্ষা হ'ল পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। পৰিৱেশ শিক্ষাই মানুহক প্ৰকৃতিৰ লগত কৰা সম্পৰ্কৰ বিষয়ে সূচায়। ইয়াৰ নীতিসমূহ আছে, অলপ অলপ বহলকৈ লিখি দিব লাগে। প্ৰথমটো হ'ল, যিহেতু ইয়াত 2+4 দিছে, গতিকে আমি 4টা পইণ্ট লিখি দিম, য'ত সৰলৰ পৰা জটিললৈ। 2 নম্বৰটোক আমি ক'ব পাৰোঁ অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। পৰিৱেশ শিক্ষাই শিশুৰ মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে আৰু শিক্ষাৰ সমাজৰ লগত পৰিৱেশ শিক্ষাৰ সম্পৰ্ক সেইটো লিখিলেই হ'ল। বিটো জনসংখ্যা শিক্ষা কাক বোলে? শিক্ষানুষ্ঠানত কেনেধৰণে প্ৰদান কৰিব পাৰি আলোচনা কৰে। জনসংখ্যা শিক্ষাৰ কাৰ্যসূচী হ'ল যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যা ৰোধ, জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰা উপায় আদিৰ বিষয়ে সহায় কৰে। কেনেধৰণে প্ৰদান কৰিব পাৰি তাৰ 4টা পৰামৰ্শ হ'ল NCERT 1971 চনত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় সন্মিলনত স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অৰ্থাৎ প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিকলৈ আৰু মাধ্যমিক জনসংখ্যা শিক্ষা দিয়া পোষকতা কৰিছিল। প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীক সৰু পৰিয়াল সুখী পৰিয়াল ধাৰণাটো দিব লাগে। মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন দেশৰ লগত ইয়াৰ সম্বন্ধ তুলনামূলক বিশ্লেষণ দিব লাগে। আৰু কোনো শিক্ষাবিদৰ মতে মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা এক পৃথক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। এইটো হ'ল বি। চিটো আছিলে শিক্ষণৰ সংযোগবাদ তত্ত্ব কাক বোলে? প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক মূল্য আলোচনা কৰা। এডৱাৰ্ড লী থৰ্ণডাইকে সংযোগবাদ তত্ত্ব প্ৰধান পৃষ্ঠপোষক আছিল। তেওঁ সংযোগবাদ তত্ত্বটো এনেধৰণে উল্লেখ কৰিছিল, উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ সাধনেই হ'ল শিক্ষণ, অৰ্থাৎ SR চুক্তি তত্ত্ব বুলিও ইয়াক কোৱা হয়। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাগত মূল্য হ'ল বাৰে বাৰে চেষ্টা কৰিলে ভুল আঁতৰি তাৰ পৰা শুদ্ধৰ সন্ধান পোৱা যায়। দ্বিতীয়টো হ'ল এই শিক্ষা কি কৰা হ'ল? এই পদ্ধতিৰ দ্বাৰা ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। 3 নম্বৰতে এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰি সহজ অভ্যাস গঠনত গুৰুত্ব দিয়ে। 4 নম্বৰ এই শিক্ষণ পদ্ধতি বুদ্ধিত প্ৰখৰ শিক্ষাৰ্থীতকৈ অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে বেছি উপযোগী। 5 নম্বৰ নৱশিকাৰু বা কুমলীয়া বয়সৰ ল'ৰা ছোৱালীৰ কাৰণে এই পদ্ধতি আটাইতকৈ ভাল পদ্ধতি। স্মৃতি অৰ্থ আৰু প্ৰক্ৰিয়া ব্যাখ্যা কৰা। ভাল স্মৃতিৰ 4টা লক্ষণ আলোচনা কৰা। স্মৃতি কাক বোলে? আমি যদি সেইটো কওঁ, স্মৃতি হৈছে অতীতৰ অভিজ্ঞতাসমূহ পুনৰুদ্ধাৰ কৰা কাৰ্যকে স্মৃতি বুলি কোৱা হয়। স্মৃতিৰ প্ৰক্ৰিয়াটো বুলি কোৱা গ'লে প্ৰক্ৰিয়াত 4টা স্তৰ জড়িত হৈ থাকে। সেই 4টা স্তৰ হ'ল শিক্ষণ লাভ, অভিজ্ঞতা আহৰণ, সংৰক্ষণ, পুনঃস্মৰণ, প্ৰত্যাভিজ্ঞা। ভাল স্মৃতিৰ লক্ষণ হ'ল দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা, খ দীৰ্ঘ সংৰক্ষণ, গ শুদ্ধ আৰু দ্ৰুত পুনৰাবৃত্তিকৰণ, ঘটো হ'ল প্ৰয়োগ ক্ষমতাযুক্ত। মনোযোগ কাক বোলে? এই কথাটো আমি যদি উল্লেখ কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম, আৰু মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব সম্পৰ্কে দিছে। পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্বাচন কৰি তাৰ প্ৰতি মনোনিৱেশ কৰাকে মনোযোগ বুলি কোৱা হয়। শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ আগ্ৰহৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰিছে। মনোযোগৰ অৰ্থ যিহেতু হ'ল যে পৰিৱেশৰ কোনো বিষয়ৰ পৰা সচেতনতা আৰোপ কৰা। শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে আমি দেখিবলৈ পাওঁ মনোবিদসকলে কৈছে যে আগ্ৰহ হ'ল শিক্ষাৰ প্ৰক্ৰিয়াৰ উপায় বা পৰিসমাপ্তি বুলি অভিহিত কৰিছে। যিকোনো ধৰণৰ ফলপ্ৰসূ শিক্ষণৰ বাবে মানসিক সজাগতা ইচ্ছাৰ নিতান্তই প্ৰয়োজন হয়। অন্যহাতে কেৱল মনোযোগ আৰু আগ্ৰহেহে এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মনোযোগ আৰু আগ্ৰহ শিক্ষাৰ ক্ষেত্ৰত উপায় আৰু সমাপ্তি বুলি কোৱা হয়। ইয়াৰ উপৰিও আমি যদি ক'বলৈ যাওঁ, নিম্নলিখিত কেতবোৰ বিষয়ৰ প্ৰতি ধ্যান দিয়াটো প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আকৰ্ষণৰ বাবে বস্তুনিষ্ঠ বাহ্যিক কাৰকসমূহৰ প্ৰতি
সচেতন হোৱাৰ প্ৰয়োজন শিক্ষাৰ ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতি প্ৰয়োগ কৰিব পাৰি শিক্ষকে তাত্ত্বিক শিক্ষণতকৈ ব্যৱহাৰিক শিক্ষণৰ ওপৰত গুৰুত্ব দিব লাগে শ্ৰেণীকোঠাত শিক্ষকে হাস্যৰস প্ৰয়োগ কৰিব লাগে শিক্ষকে পাঠদান কৰাৰ সময়ত পুনৰাবৃত্তিৰ সহায় ল'ব লাগে F2 হ'ল গড় কাক বোলে অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাং বটা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা ইয়াৰ কাৰণে আমি এনেধৰণে এখন তালিকা প্ৰস্তুত কৰিব লাগিব সাধাৰণতে গড় বুলিলে মুঠ ৰাশিৰ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা ফলটোকে বুজোৱা হয় হেতু লিখিলা তাৰ পিছত এনেধৰণে বাং বটা তালিকাখন বনাব লাগিব ক্লাছ ইন্টাৰভেল ফ্ৰিকুৱেন্সি দিয়া আছে ইয়াত আমাৰ যেহেতু অনুমিত পদ্ধতিৰ যে পজিশন উলিয়াব লাগিব যিমান পাৰে সোঁমাজৰ সংখ্যাটোৰ বা ঘৰ দীৰ্ঘ থাকে শ্ৰেণী অন্তৰালত 0 ধৰি ল'লে হ'ল ওপৰখিনি 1 2 3 কে প্লাছৰ সংখ্যা হ'ব তলৰখিনি মাইনাছ হ'ব তাৰ পিছত বাং বটাৰ লগত প্ৰতিটো পজিশন পূৰণ কৰি যেটো হ'ব হেতুৰ যেটো ক্যালকুলেশন হ'ব হেতু হ'ল সামেশন fx এতিয়া আমি ফৰ্মুলাটো এপ্লাই কৰি দিম am plus summation fx dash by n into I সাইডতে লিখি ল'ব লাগে am কিমান fx dash কিমান I কিমান n কিমান কিন্তু এবাৰ পৰীক্ষাত আমি দেখা পালো বহুতে এই কটাকটি কৰি লল 12 60 এনে 5 আছে 5 বাং 60 উপৰে তলে কেনসেল গল এই একটো নিলিখিলে বহুতে কি কৰিলে 42 plus 0 লিখি দিলে আৰু হেতু অংকটো বহুতৰে ভুল হৈ গল যেহেতু এই উপৰে তলে কেনসেল গল ইয়ান 1 হ'ব 42 plus 1 43 হ'ব বহুতৰ এই অংকটো ভুল হ'ল উপৰলৈকে ষ্টেপটো হ'ল হেতুত সচেতন হ'ব লাগে গতিকে আজি আমি এই 2025 বৰ্ষৰ যিখিনি 4 মাৰ্কৰ প্ৰশ্ন এই প্ৰশ্নখিনি লগতে 6 মাৰ্কৰ প্ৰশ্নখিনিৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিলো আজিলৈ আমাৰ ভিডিঅটো ইমানতে শেষ কৰিছো